নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট কৰিম, যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক এটা নকৰাকৈ কিন্তু একেবাৰেই নাপাহৰিব। তো আগবাঢ়িছোঁ আজিৰ খবৰ কেইটাৰ ফালে। কিনো খবৰ আনিছো আপোনালোকৰ কাৰণে, তো শেষলৈকে কিন্তু চাই থাকিব। প্ৰথমটো খবৰ ওলাইছে আমাৰ অসমৰ এখন চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ওপৰত। খবৰ ওলাইছে যে অৰুণাচল প্ৰদেশৰ কেপিটেল ইটানগৰত হঠাতে ডাৱৰ ফটাৰ কাৰণে, ডাৱৰৰ বিস্ফোৰণ হোৱাৰ কাৰণে হঠাতে বানপানীৰ সৃষ্টি হৈ যায় অৰুণাচল প্ৰদেশৰ। মানে আই থিংক ডাৱৰে হঠাতে খুন্দা খাই গ'ল কিবা কাৰণত, আৰু তাৰ ফলত হঠাতে বৰষুণ হয়, আৰু ইমানেই বৰষুণ হয় অতিমাত্ৰা বৃষ্টিপাত হয়, যাৰ ফলত নেকি ৰাস্তাৰ ওপৰেৰে পানী নৈ বৈ যোৱা দি বৈ গৈছে আৰু গাড়ী পৰ্যন্ত মানে উটি গৈছে। এনেকুৱা সাংঘাতিক ৰকমে বৰষুণ হ'ল অৰুণাচল প্ৰদেশৰ কেপিটেল অৰ্থাৎ ইটানগৰত। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কোনোবাই বাৰু ইটানগৰৰ পৰা এই ভিডিঅ'টো চাই আছে নেকি কমেণ্ট এটা কৰি জনাব। গোটেই অৰুণাচল প্ৰদেশখনতে কিন্তু হোৱা নাই, কেৱল অৰুণাচলৰ যি নেকি কেপিটেল ইটানগৰ, কেৱল ইটানগৰৰ কিছু অংশতে হৈছে, গোটেই ইটানগৰখনতো হোৱা নাই বুলি জনাইছে। তো আপোনালোকে ইটানগৰৰ পৰা খবৰ ভিডিঅ'টো চাই আছে নেকি কমেণ্ট এটা কৰি জনাব। যদিহে আপোনালোকে তাৰ পৰা চাই আছে, আপোনালোকে কিন্তু অকণমান সাৱধান, এই বিশেষকৈ বাৰিষা কালটোত খুবেই বৰষুণ হয়। বৰষুণ হোৱাৰ ফলত অৰুণাচল প্ৰদেশৰ পাহাৰ খহে, মাটি খহে, ৰাস্তা খহি যায়, আপোনাৰ মানে যি টি হোৱাৰ সম্ভাৱনা আছে। চ' অকণমান বি কেয়াৰফুল। অৰুণাচলত যিসকলে ডেইলি যাতায়াত কৰে, যিসকলে নেকি নন ষ্টপ গৈ থাকে, তেওঁলোকৰ অভ্যাস হৈ যায় যে কোনফালে কেনেকৈ কি যাব লাগিব, কি ষ্টাইলত গ'লে মানে মোৰ চকাটো নিপিচলিব। কিন্তু যিসকলে এদিনীয়াকৈ যায়, তো তেওঁলোকৰ যথেষ্ট অসুবিধা হৈ যায় ইটানগৰত বা অৰুণাচল প্ৰদেশত। চ' সেইকাৰণে অকণমান সাৱধান। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত কোকৰাঝাৰবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীৰ ওচৰত। কোকৰাঝাৰৰ যিসকল নেকি মুছলমান সম্প্ৰদায়ৰ লোক আছে, যিসকল নেকি মুছলমান ব্যক্তি আছে, তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে এজন যুৱকক এৰেষ্ট কৰিবৰ কাৰণে। কোকৰাঝাৰত এজন যুৱকে কি কৰিলে, মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত বেয়া মন্তব্য কৰিলে, মুছলমানসকলৰ ওপৰত বেয়া মন্তব্য কৰিলে, যাৰ ফলত নেকি এতিয়া কোকৰাঝাৰৰ মুছলমান লোকসকল ক্ষুণ্ণ হৈছে আৰু তেওঁলোকে ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিছে। যিজন লোকে নেকি মুছলমান ব্যক্তিসকলৰ ওপৰত বা মুছলমান ধৰ্মটোৰ ওপৰত বেয়াকৈ কৈছে, তেখেতক এৰেষ্ট কৰিবৰ কাৰণে কোকৰাঝাৰৰ যিসকল নেকি মুছলমান লোক আছে, তেওঁলোকে আৰক্ষীৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। তো মুছলমান লোকসকলৰ ওপৰত বেয়াকৈ কোৱা সেই ব্যক্তিজনৰ নাম আছিলে ইমল পাল। তেখেতৰ নাম আছিলে ইমন পাল। তো তেখেতে মুছলমানসকলৰ ওপৰত বেয়াকৈ মন্তব্য কৰিছিলে ছ'চিয়েল মিডিয়াত, আৰু তাৰ পাছতেই মুছলমান লোকসকল অক্ষুণ্ণ হৈ পৰিলে আৰু তেওঁলোক ৰাজপথলৈ ওলাই আহিছে। আমি বিভিন্ন সময়ত মুছলমান লোকসকলক অপমানিত কৰি থকা দেখা পাই থাকোঁ। এতিয়া চবটো মানুহেই আৰু নহয় জানো, তো সকলোৰে এটা ধৈৰ্যৰ সীমা থাকে। যেতিয়া সীমাটো চেৰাই গুচি যায়, তেতিয়া এটা বেয়া পৰিণতিৰ সৃষ্টি হয়, এটা বেয়া ফল আমি লাভ কৰোঁ। গতিকে সেই বস্তুটো হ'বলৈ দিব নালাগে। একেখন অসমতে আছে চবেই, একেখন অসমতে চবেই মিলিজুলি থাকিলেই হৈ গ'ল আৰু নহয় জানো। তো হিন্দু মুছলিম এইবিলাকক লৈ বিবাদ কৰি বা তেওঁলোকক আপোনাৰ সেয়া অপমান কৰি, তো অপমান কৰিলোৱে যেনিবা, তো কি ক্ষতি আমাৰ ধৰি লওক কি লাভালাভটো হ'ব তেখেতলোকক ক্ষতি কৰি, নহয় জানো। তেখেতলোকক যে আমি যেনিবা ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক ধাৰাসাৰ গালি দিলোঁ, মোৰ ভিডিঅ'তে যেনিবা মই গালি দিলোঁ, তো মোৰনো কি লাভডাল হ'ল? তেখেতলোকক গালি দিলোঁৱেই যেনিবা। মই গালি দিয়াৰ বাবে মোক চৰকাৰে কিবা এদমমান আহি দিলে নে ভগৱানে মোক আহি কিবা এদমমান দিলে মই মুছলমানসকলক গালি পৰাৰ কাৰণে? একোতো নহ'ল। মোৰ চৰিত্ৰটো মানুহে গম পালে যে ই এজন বেয়া ল'ৰা। তাৰ লগে লগে হয়তো ক'ৰবাত মই ভাল যদি ওলাই যাওঁ, কেতিয়াবা কোনোবাই যদি চান্সত পাই যায় বজাই দিব, নহয় জানো। তো এইবিলাকেইতো হ'ব। আল্টিমেটলি ক'বলৈ গ'লে নিজৰে লোকচান, বেলেগৰতো একো লোকচান নাই। চ' সেইকাৰণে চবেই মিলিজুলি থাকিব লাগে বছ। এইটো হয় যে মুছলমানসকলৰ মাজত কিছু লোক এনেকুৱা বেয়া আছে যিসকলে নেকি বেয়া কৰ্মত লিপ্ত হয়। ঠিক তেনেকৈ অসমীয়াৰ সমাজত বা হিন্দু ধৰ্মটোত এনেকুৱা ঢেৰ মানুহ আছে যিবিলাক নেকি বেয়া কৰ্মত লিপ্ত হয়। গতিকে এটা মানুহৰ কাৰণে আৰু গোটেই জাতিটোকেতো বেয়া বুলি ক'ব নোৱাৰি। মাথাত উকনি হ'লেতো আমি মাথাটো কাটি নেপেলাওঁ, উকনিটোকে কাটি পেলাই দিওঁ, উকনিটোকে উলিয়াই পেলাই দিওঁ, নহয় জানো। ঠিক তেনেকুৱা কথা। দুই এজন মুছলমান বেয়া বুলি আৰু গোটেই মুছলমান জাতিটোকে আমি বেয়া বুলি ক'ব নোৱাৰোঁ। নে কি কয় আপোনালোকে কমেণ্ট এটা কৰি জনাব।
আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৰিমগঞ্জৰ পৰা বৰ্তমান সময়ত অসমৰ বিভিন্ন ডিস্ট্ৰিক্টত বানপানীয়ে দেখা দিছে ধাৰাসাৰ যি নেকি বৃষ্টিপাত হৈছে সেই বৃষ্টিপাতৰ ফলত প্ৰায়বিলাক ডিস্ট্ৰিক্টত সাংঘাতিক ৰকমে বানপানীৰ সৃষ্টি হৈছে যাৰ ফলত নেকি বৰ্তমান সময়ত দোকান পোহাৰকে ধৰি অফিচ কাছাৰী পৰ্যন্ত বন্ধ হৈ পৰিছে বানপানীৰ ফলত এটা খবৰ ওলাইছে কৰিমগঞ্জৰ পৰা 24 আৰু 25 তাৰিখৰ দিনাখন কৰিমগঞ্জৰ যিমানবিলাক নেকি বিদ্যালয় মহাবিদ্যালয় আছে সকলোবিলাক বন্ধৰ ঘোষণা কৰা হৈছে বানপানীৰ কাৰণে বানপানী স্কুলবিলাকত পানী সোমাই গৈছে যাব পৰা নাই ৰাস্তা ঘাট ভাঙি দিছে ল'ৰা ছোৱালীবিলাক বিদ্যালয়লৈ যাব পৰা নাই যাৰ কাৰণে গোটেই কৰিমগঞ্জৰ যিমানবিলাক নেকি বিদ্যালয় মহাবিদ্যালয় আছে সকলোবিলাক বন্ধৰ ঘোষণা কৰি দিছে এনেকুৱা ধৰণৰ প্ৰবলেম কেৱল কৰিমগঞ্জতে হোৱা নাই গোটেই অসমতে বৰ্তমান সময়ত এনেকুৱা ধৰণৰ সমস্যাই দেখা দিছে বানপানীৰ সমস্যাই দেখা দিছে হঠাতে যি নেকি বৰষুণ আহে হঠাতে বৰষুণ যি ভয়াবহ ৰূপত আহে তো সেই ভয়াবহ বৰষুণৰ ফলতে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আজিৰ পৰা কিছুদিন আগত ৰেমল নামৰ এটা বৰষুণ আহিছিলে আপোনালোকে হয়তো নিশ্চয় জানে আই থিংক তাৰে হয়তো এয়া প্ৰভাৱ বাৰিষা সোমাইছেহে বাৰিষাৰ সোমাওতেই এই অৱস্থা মানুহৰ গোটা বাৰিষাটো আছে গোটা বাৰিষাটো ঝেলিবলৈ আছে গতিকে কেনেকুৱা পৰ্যায়ত বানপানী হ'ব এইবাৰ আপোনালোকে নিজেই এবাৰ আইডিয়া কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এছৰোৰ ওপৰত এছৰোৱে অন্য এক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে খবৰ ওলোৱা অনুসৰি এছৰোৱে বোলে এতিয়া এখন বিমান সাজি উলিয়াইছে যিখনৰ নাম হৈছে পুষ্পক বিমান যিখনে তিনিবাৰ পৰীক্ষা কৰিছে তিনিবাৰ পৰীক্ষাতেই সফল হৈছে এতিয়া এই বিমানখননো হয় কি একচুৱেলি তো এই বিমানখন হৈছে মহাকাশচাৰীসকলক কঢ়িয়াই নিয়া এখন বিমান সাপোজ মহাকাশলৈ কোনোবা গৈছে মহাকাশলৈ কোনোবা যাওঁতে মহাকাশৰ যেতিয়া নেকি সেই সকল মানুহ ঘূৰি আহিব পৃথিৱীলৈ তো তেওঁলোকে ঘূৰি আহিব কিদৰে তো এই বিমানখনতে উঠি মহাকাশৰ পৰা মানুহবিলাক ঘূৰি আহিব পৃথিৱীলৈ বুলি কাৰণ যাওঁতে কি হ'ব ৰকেটৰ দ্বাৰা মানে পুৰা থ্ৰটল পাই পিনি মানে উৰি গুচি গ'ল যেনিবা তাৰপিছত আহিবতো লাগিব ন তো আহিব কেনেকৈ তো আহিব ভাই আপোনাৰ তাৰ পৰা যিকোনো বাহনতটো আহিব নোৱাৰে নহয় জানো বহুতো আপোনাৰ ঢেৰ কথা আহি পৰে তো সেইকাৰণে কি কৰিছে এখন বিমান এতিয়া নিৰ্মাণ কৰি উলিয়াইছে তিনিবাৰ টেষ্টিং কৰিছে তিনিবাৰতেই সফলভাৱে সেই বিমানখনে পাছ কৰিছে আৰু এই বিমানখনত এতিয়া মহাকাশচাৰী পঠাব পাৰিব বুলি জনাইছে আই থিংক 2026 চন মানত যাব চাগে আমাৰ ভাৰতৰ পৰা মানুহ নিশ্চয় যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে খুৰা নীতি কেলেংকাৰীৰ গোচৰত তেখেত বৰ্তমান তিহাৰ জেলত ভৰ্তি হৈ আছে মাজতে কিছুদিনৰ বাবে তেখেতক জামিন দিয়া হৈছিল লোকসভা নিৰ্বাচনৰ আগত কিন্তু তেখেতে 2 জুন তাৰিখে পুনৰ সাৰেন্ডাৰ কৰে তেখেতক পুনৰ তিহাৰ জেলত ভৰাই থোৱা হৈছে তেখেতে অহৰহ জামিনৰ কাৰণে আবেদন কৰি আহিছে তেখেতে অহৰহ জামিনৰ বাবে আবেদন কৰি আহিছে তো দিল্লীৰ উচ্চ ন্যায়ালয়ে তেখেতক জামিন দিছিলে তাৰ পাছত কিন্তু তেখেতৰ জামিন মঞ্জুৰ কৰা নহল তেখেতৰ খবৰ ওলোৱা অনুসৰি দিল্লী উচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ জামিন নাকচ কৰিলে বা স্থগিত ৰাখিলে উচ্চতৰ ন্যায়ালয়ে তেখেতৰ জামিন দিয়া হৈছিল কিন্তু তাৰপিছত দিল্লী উচ্চ ন্যায়ালয়ে তেখেতৰ জামিন নাকচ কৰিছে এতিয়া উচ্চতৰ ন্যায়ালয়ে কৈছে যে দিল্লী উচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ যি নেকি জামিন স্থগিত ৰাখিলে এয়া অস্বাভাৱিক আখ্যা দিছে উচ্চতৰ ন্যায়ালয়ে তো উচ্চতৰ ন্যায়ালয়ে জনাইছে যে 26 জুন তাৰিখে উচ্চতৰ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ যি নেকি জামিন তাক লৈ চূড়ান্ত ৰায়দান প্ৰদান কৰিব বুলি জনাইছে এটা 26 তাৰিখৰ দিনাখন আমি গম পাম অৰ্থাৎ আজি 25 তো 26 অহাকালিলৈ গম পাম যে অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰিবনে নকৰিব এটা উচ্চতৰ ন্যায়ালয়ে জনোৱা অনুসৰি অৰবিন্দ কেজৰিৱাল ইমানো ডাঙৰ এটা ক্ৰিমিনেল নহয় ধৰি লওক মাৰ্ডাৰ কৰি আহিছে বা ধৰি লওক আপোনাৰ মানে ডাঙৰ এটা ক্ৰিমিনেল তেনেকুৱা ধৰণৰ নহয় তো তেখেতে এটা কেলেংকাৰীৰ অভিযোগত তেখেতক এৰেষ্ট কৰা হৈছে গতিকে তেখেত ইমান ডাঙৰ ক্ৰিমিনেল নহয় সো সেইকাৰণে তেখেতক হয়তো জামিন দিব পাৰে কিন্তু তাতে কিছুমান শৰ্ত থাকিব চাগে তেখেতৰ যিবিলাক নেকি আপোনাৰ তেখেতৰ এগেইনষ্টত যিসকলে নেকি কথা কৈছে তেখেতলোকক হয়তো লক কৰিব নোৱাৰিব এনেকুৱা কিবা তেখেতৰ টাৰ্ম এণ্ড কণ্ডিশ্যন বা বাউণ্ডাৰীজ বান্ধি দিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ ওপৰতে বৰ্তমান সময়ত দিল্লীৰ খোৱা পানী বিৰাটেই অভাৱ ঘটিছে দিল্লীৰ নিজা পানী নাই মানে নিজা খোৱা পানী নাই দিল্লী মহানগৰীৰ নিজা খোৱা পানী নাই দিল্লী মহানগৰীয়ে ওচৰীয়া যিবিলাক নেকি ৰাজ্য ওচৰ চুবুৰীয়া যিবিলাক ৰাজ্য তো সেই ৰাজ্যবিলাকৰ পৰা
পানী সংগ্ৰহ কৰে আৰু সেই পানীসমূহ দিল্লীবাসীক তেওঁলোকে যোগান ধৰে এতিয়া কিছুদিনৰ পৰা আই থিংক ৩-৪ সপ্তাহ মানৰ পৰা হাৰিয়ানাই কি কৰিছে দিল্লীক পানী কমকৈ দিবলৈ লৈছে দিল্লী উচ্চ ন্যায়ালয়ে হাৰিয়ানাৰ চৰকাৰক নিৰ্দেশনা দিছিলে যে দিল্লীক যিমান পানীৰ প্ৰয়োজন সিমান পানী যোগান ধৰিবৰ কাৰণে কিন্তু তাৰ পাছতো হাৰিয়ানাই এতিয়া পৰ্যন্ত যিমান পৰিমাণৰ প্ৰয়োজন হয় সিমান পৰিমাণৰ পানী দিয়া নাই দিল্লী মহানগৰীক এতিয়ালৈকে সিমান পৰিমাণৰ পানী দিয়া নাই যাৰ ফলত নেকি এতিয়া দিল্লী মহানগৰীৰ প্ৰায় 28 লাখ মানুহে পানী কমকৈ লাভ কৰিছে 28 লাখ মানুহ ইয়াৰ ফলত প্ৰভাৱিত হৈছে 28 লাখ মানুহে পানী লাভ কৰা নাই আৰু সেইবাবে দিল্লীৰ মন্ত্ৰী আতিশী মাল্লেনাৰে তেখেতে অন্নখনত বহিছে আৰু অন্নখনত বহিছে তেখেতৰ বৰ্তমান 4 দিন হৈ গৈছে অন্নখনত বহা তো তেখেতে কৈছে যেতিয়া পৰ্যন্ত এই 28 লাখ মানুহৰ বাবে হাৰিয়ানাই পানী নিদিব তেতিয়া পৰ্যন্ত তেখেতে অন্নখনৰ পৰা নুঠে বুলি জনাইছে এটা দেখা যাওক হাৰিয়ানাই বা কিয় এনেকুৱা ধৰণৰ কাম কৰিছে হাৰিয়ানাই কিয় বা এনেকুৱা ৰিভেঞ্জ লৈছে নাজানো বাৰু কিন্তু হাৰিয়ানাত আম আদমি পাৰ্টিৰ চৰকাৰ নাই আই থিংক বিজেপি চৰকাৰ আছে তো এইটো এটা কাৰণ হ'ব পাৰে দিল্লীৰ বিফলতাক হয়তো দেখুৱাবৰ কাৰণে হাৰিয়ানাৰ চৰকাৰে এনেকুৱা ধৰণৰ পদক্ষেপ হাতত লৈছে এটা ভাবক পলিটিচিয়ানসকল কিমান মানে নিষ্ঠুৰ কিমান কঠোৰ তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে মানুহৰ জীৱনৰ লগত তেওঁলোকে খেলা কৰিব পাৰে নে কি কয় আপোনালোকে এয়া এটা প্ৰমাণ বুলি ক'ব পাৰি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চিপাঝাৰৰ পৰা খবৰ ওলাইছে উপযুক্ত চিকিৎসাৰ অভাৱত চিপাঝাৰৰ এগৰাকী ছোৱালীৰ মৃত্যু হয় বুলি খবৰ ওলাইছে আৰু এই অভিযোগ দিছে সেই পৰিয়ালটিৰ মাক দেউতাকে বা সেই পৰিয়ালবৰ্গই এটা অভিযোগ দিছে চৰকাৰৰ ওপৰত বা স্বাস্থ্য বিভাগৰ ওপৰত এটা তেখেতলোকে অভিযোগ দিছে তেখেতলোকে কৈছে যে সেই ছোৱালীজনীক এটা সাপে খুটিছিলে সাপে খুটাৰ পাছত চিকিৎসালয়ে সেই ছোৱালীজনীক লৈ ঘূৰি ফুৰিছিলে চিপাঝাৰৰ সেই পৰিয়ালটোৱে তো উপযুক্ত চিকিৎসা নোপোৱাৰ ফলত সেই ছোৱালীজনীৰ মৃত্যু হয় বুলি জনাইছে এতিয়া সাপেক আজিৰ পৰা কিছু বছৰ পূৰ্বে যদি সাপেক খুটিলেহেঁতেন তেনে কি হয় বেজৰ ওচৰলৈ যায় কিন্তু আজিকালি বেজৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই আজিকালি চিকিৎসালয়বিলাকত মেডিচিন থাকে যেটো মেডিচিন লগাই দিয়াৰ পাছত তাতে সাপৰ যেটো নেকি বিষ সেইটো কি হৈ যায় নাইকিয়া হৈ যায় আৰু তাৰ ফলত মানে যাক নেকি সাপে কামুৰিব তেখেত জীৱিত হৈ যায় এতিয়া সেই তেনেকুৱা ধৰণৰ যিবিলাক নেকি ইমাৰ্জেন্সি সিচুৱেচনৰ মেডিচিন সেইবিলাক হস্পিটেলবিলাকত মজুত ৰাখিব লাগে কিন্তু সববিলাক মানে মেডিকেলত মজুত নাথাকে এতিয়া বেলেগ কথানো কি কম এয়া আপোনালোকে স্বয়ং উদাহৰণ পালেই চিপাঝাৰৰ কথা তো চিপাঝাৰৰ যিকোনো এখন হস্পিটেলত যদি সেই মেডিচিনটি থাকিলেহেঁতেন তেনে নিশ্চয়কৈ সেই ছোৱালীজনী বাচিলেহেঁতেন তো মেডিচিন নথকাৰ কাৰণেই তেখেতক মেডিচিন দিব নোৱাৰিলে আৰু তাৰ ফলত ছোৱালীজনীৰ মৃত্যুমুখত পৰিলে বুলি জনাইছে পৰিয়ালবৰ্গই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু হেন্ডি প্লাস ব্যৱহাৰ কৰে নে নকৰে কৰবাত যেনিবা অকনমান কাটি গল টেষ্টি ৰখাবৰ কাৰণে আপোনালোকে এটা হেন্ডি প্লাস লগাই দিয়ে ফাৰ্মাসিৰ পৰা ক্ৰয় কৰি এটা আই থিংক 2 টকা নে 3 টকা লয় আপোনালোকে নিশ্চয় চাগে কৰবাত নহয় কৰবাত কাটিলে মানে হেন্ডি প্লাস লগাই ফাৰ্মাসিৰ পৰা ক্ৰয় কৰি এটা হেন্ডি প্লাসৰ ওপৰত এটা খবৰ ওলাইছে যে হেন্ডি প্লাসৰ ফলতো বোলে কেন্সাৰ ৰোগ হ'ব পাৰে বুলি জনাইছে হেন্ডি প্লাস লগোৱাৰ ফলতো মানুহৰ দেহত কেন্সাৰ ৰোগ বিয়পিব পাৰে বুলি জনাইছে এটা ৰিচাৰ্চত প্ৰকাশ পাইছে যে যি হেন্ডি প্লাসত ফ্লোৰিন পিএফএ থাকে তো সেই হেন্ডি প্লাস পৰাপক্ষত বা সেই বেন্ডেজ পৰাপক্ষত আপোনালোকে নলগাব তো সেই বেন্ডেজৰ ফলত আপোনালোকৰ কি হ'ব পাৰে কেন্সাৰ ৰোগ হ'ব পাৰে বুলি জনাইছে আপোনাৰ দেহত কেন্সাৰ ৰোগ বিয়পিব পাৰে বুলি জনাইছে এটা ৰিচাৰ্চত এই কথা প্ৰকাশ পাইছে তো আপোনালোকেও নিশ্চয় ব্যৱহাৰ কৰে আমিও ব্যৱহাৰ কৰো হাতখন কেতিয়াবা কাটিলে ঘপকেনে লগাই দিও 2 টকা একটা ক্ৰয় কৰি ফিৰি টেষ্ট কৰি ৰখিবৰ কাৰণে নহলে টেষ্ট ৰখিবৰ কাৰণে অসুবিধা হৈ যায় তাতে মেডিচিনো দিয়া থাকে তো কিন্তু সব বস্তু ভাল যদিও সব বস্তু বেয়াও আকৌ তাৰ এটা বেয়া দিশো আছে তো আপোনালোকে এতিয়াৰে পৰা লগাওঁতে এবাৰ চেক কৰি লগাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত কিমান লোকে ৰিয়ান পৰাগক ভাল পায় কিমান লোকে ৰিয়ান পৰাগক বেয়া পায় কমেন্ট এটা কৰক আজি চাও ৰিয়ান পৰাগক ভাল পোৱা মানুহ কিমান আছে ৰিয়ান পৰাগক বেয়া পোৱা মানুহ কিমান আছে এই বৰ্ষৰ যেনেকি আইপিএল খেল হৈ গল এই বৰ্ষৰ আইপিএল খেল হোৱাৰ আগৰলৈকে বহু লোকে ৰিয়ান পৰাগক ট্ৰোল কৰি আছিল ৰিয়ান পৰাগক বেয়া পাইছিল কিন্তু এইবাৰ তেখেতে ৰাজস্থান ৰয়েলছৰ হৈ যি নেকি দুৰ্দান্ত প্ৰদৰ্শন কৰিলে আইপিএল খেলত তো তাৰ পাছতেই
যিসকলে নেকি বেয়াকৈ কৈছিলে ৰিয়ান পৰাগক তো তেওঁলোকৰ মুখ বন্ধ হৈ গ'ল ৰিয়ান পৰাগে এইটো প্ৰমাণ কৰি দিলে যে তেখেতৰ সোণাৰৰ ভিত্তিত বা তেখেতৰ প্ৰতিভাৰ ভিত্তিত IPLত স্থান পাইছে দেউতাকৰ ভিত্তিত নহয় দেউতাকৰ ৰেফাৰেন্সত নহয় তেখেতৰ নিজৰ মানে যি নেকি প্ৰতিভা সেই প্ৰতিভাৰ ভিত্তিত যে তেখেতে IPLত স্থান পাইছিলে সেইটো তেখেতে এইবাৰ প্ৰমাণ কৰি দিলে কিন্তু ৰিয়ান পৰাগৰ এটা এটিটিউড আছে আৰু সেই এটিটিউডটো সকলোৱে ভাল নাপায় এতিয়া কি হয় ইন্টাৰনেশ্যনেল এজন প্লেয়াৰ তো তেখেতৰ এটা এটিটিউড থাকিবই কিন্তু যেটো এটিটিউড নেকি বহুলোকে মানে একসেপ্ট কৰিব নোৱাৰে বা হজম কৰিব নোৱাৰে আৰু মানুহৰ মাজত এটা আছেও দিয়কচোন নিজৰ মানুহ এটা যদি উঠিবলৈ যায় তো তাক টানি তললৈ নমোৱাটো এটা মানুহৰ অভ্যাসই নহয় জানো তো সেইটোটা আমাৰ মানুহৰ মাজত আছে বাকি কিছুদিন পূৰ্বে ৰিয়ান পৰাগৰ এটা ইন্টাৰভিউ ভাইৰেল হৈছিলে বা ইন্টাৰভিউ এটা ওলাইছিলে যাৰ ফলত নেকি বহুলোকে আকৌ ৰিয়ান পৰাগক ট্ৰোল কৰিবলৈ লৈছিলে T20 World Cup বৰ্তমান সময়ত চলি আছে তো T20 World Cupক লৈ ৰিয়ান পৰাগক প্ৰশ্ন সোধা হৈছিলে যে তুমি T20 World Cup চাইছানে নাই চোৱা ইয়াৰ সন্দৰ্ভত কি কবা ৰিয়ান পৰাগে ক'লে যে মই ভাৰতৰ দলৰ ক্ৰিকেট খেল নাচাও মই যেতিয়া নিজে খেলিম তেতিয়া মই চাম তো এনেকুৱা ধৰণৰ এটিটিউডৰ বাবে বৰ্তমান ৰিয়ান পৰাগক বহুলোকে সমালোচনা কৰি আছে বা ট্ৰোল কৰি আছে কিন্তু সেই সময়তে ৰিয়ান পৰাগে আকৌ এবাৰ সেই সকল লোকৰ মুখ বন্ধ কৰি দিলে আৰু ৰিয়ান পৰাগে এতিয়া নীলা জাৰ্চিৰ পৰা খেলিব মানে ৰিয়ান পৰাগে ভাৰতীয় টিমত স্থান লাভ কৰিছে খবৰ লোৱা অনুসৰি ভাৰতীয় দলত স্থান লাভ কৰিলে ৰিয়ান পৰাগে জিম্বাবৱেৰ বিৰুদ্ধে খেলিব T20 সিৰিজ জিম্বাবৱেৰ বিৰুদ্ধে এখন T20 সিৰিজ হ'বলৈ গৈ আছে খুব সোনকালেই হ'ব আই থিংক T20 World Cup খনৰ পাছতেই আৰম্ভ হ'ব জিম্বাবৱেৰ বিৰুদ্ধে আৰু তাত আপোনালোকে দেখিবলৈ পাব অসম সন্তান ৰিয়ান পৰাগ তো আমাৰ অসমৰ পৰা ভাৰতীয় দলত আজিলৈকে কোনোবা ক্ৰিকেটাৰে খেলিছিলে নে নাই খেলা নাজানো বাৰু কিন্তু মই যিমান দূৰলৈকে জানো হয়তো নাই খেলা চাগে হয়তো খেলিবও পাৰে ইমান আইডিয়া নাই কিন্তু আমাৰ অসমৰ পৰা এজন যেহেতু বৰ্তমান খেলিছে তো খুবই ভাল লাগিছে তো তেখেতৰ হৈ লাগ এটা কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটী মহানগৰীকে ধৰি বৰ্তমান সময়ত অসমৰ বিভিন্ন স্থানত হঠাতে ৰ'দ আহি গৈছে হঠাতে বৰষুণ আহিছে এই বোলে আগবেলা বৰষুণ দিছে পিছবেলা হঠাৎ পুৰা গৰম মানে তামাম গৰম কেতিয়াবা এনেকুৱা হয় হঠাতে আগবেলাটো ৰ'দ দি দিয়ে পাছবেলা হঠাতে বৰষুণ দি দিয়ে মানে এই গৰম এই ৰ'দ এই বৰষুণ এনেকুৱা ধৰণৰ হৈ আছে বৰ্তমান বতৰটো এতিয়া এনেকুৱা ধৰণৰ বতৰ কিন্তু আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই বেয়া এনেকুৱা ধৰণৰ ৰ'দ বৰষুণ যেতিয়া নেকি হয় তেতিয়া কি হয় জ্বৰ সৰ্দি কাহ এনেকুৱা ধৰণৰ বেমাৰ বিলাকে বেছিকৈ দেখা দিয়ে কাৰণ আপোনালোকে কৰবালে গৈছে ঘুৰিবৰ কাৰণে আপোনালোকৰ লগত যেনিবা ছাতি নাই আগবেলা প্ৰচণ্ড ৰ'দ দি আছে হঠাতে বৰষুণ দি দিলে বৰষুণৰ টোপাল পৰিলে আপোনালোকৰ গাত আৰু তাৰ পাছত কি হয় সৰ্দি লাগে সৰ্দিৰ পাছত জ্বৰ হয় জ্বৰ পাছত গাৰ বিষ গাৰ পাছত মাথা বিষ এইবিলাক বেমাৰে দেখা দিয়ে আৰু এনেকুৱা ধৰণৰ বেমাৰ বা এনেকুৱা ধৰণৰ ৰোগীৰ সংখ্যা বৰ্তমান সময়ত আমাৰ অসমত বৃদ্ধি পাইছে হঠাতে এই কেইদিনত এতিয়া খবৰ ওলাইছে যে এইবাৰ আপোনালোকৰ বডি টেম্পাৰেচাৰ 3 পৰা 4 ডিগ্ৰী বাঢ়িব বুলি জনাইছে বডি টেম্পাৰেচাৰ 3 পৰা 4 ডিগ্ৰী বাঢ়ি যাব ওয়েদাৰ টেম্পাৰেচাৰটো বাঢ়িছে তাৰ লগে লগে মানুহৰ বডি টেম্পাৰেচাৰ বাঢ়িব আৰু তাৰ ফলত যিসকলৰ নেকি হাৰ্টৰ ৰোগী আছে যিসকল নেকি প্ৰেছাৰৰ ৰোগী আছে তেওঁলোকৰ কাৰণে অকনমান বেয়া হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ খুনতলিৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ যোৱাকালি এটা ভিডিঅ' চালো যেটো ভিডিঅ' দেখা পাইছো যে গুৱাহাটী মহানগৰীৰ খুনতলি এই স্বাস্থ্য কেন্দ্ৰটিত মানুহৰ লগে লগে গৰু ছাগলীও চিকিৎসা কৰিবলৈ যায় তো গৰু ছাগলীৰ চিকিৎসা কৰিবৰ কাৰণে কোনো ধৰণৰ চিকিৎসক নাই মানে গৰু ছাগলীক সোমাই যায় সেই চিকিৎসালয়খনত কিন্তু তেওঁলোকক খেদিবৰ বাবে কৰ্মচাৰী নাই বুলি জনাইছে তাৰ একাংশ ৰাইজে জনোৱা অনুসৰি সেই চিকিৎসালয়খন বৰ্তমান সময়ত প্ৰায় 20খন বিছনাযুক্ত এখন ডাঙৰ চিকিৎসালয় 20খন বিছনা আছে কিন্তু 20খন বিছনা থকাৰ পাছতো সেইখন চিকিৎসালয়ত উপযুক্ত আহিলাপাতি নাই উপযুক্ত চিকিৎসক নাই এতিয়া মই এই হস্পিটেলৰ খনৰ কথা এই কাৰণে ক'বলৈ গৈছো কেৱল এই হস্পিটেলখনেই নহয় আমাৰ অসমৰ বৰ্তমান সময়ত এনেকুৱা কিছুমান হস্পিটেল আছে যিবিলাক বাহিৰৰ পৰা দেখিবলৈ খুবেই সুন্দৰ যিবিলাক হস্পিটেলৰ নেকি অট্টালিকা বহুত ডাঙৰ তেওঁ বিল্ডিং আছে কিন্তু তাৰ পাছতো সেই হস্পিটেলৰ বিলাকত উপযুক্ত ডক্টৰ নাই উপযুক্ত চিকিৎসা নাই উপযুক্ত আহিলাপাতি নাই হঠাৎ যদি আপোনালোকৰ কিবা এটা হয় তেন্তে তেওঁলোকে কি কৰে বেলেগ এখন চিকিৎসালয়লৈ ৰেফাৰ কৰি দিয়ে
তেওঁলোকৰ যেনেকি প্ৰাথমিক চিকিৎসা সেইবিলাকৰ বাহিৰে অন্য তেওঁলোকে ভাল এটা চিকিৎসা কৰিব নোৱাৰে মানে ডক্টৰৰ অভাৱ উপযুক্ত ডক্টৰৰ অভাৱৰ ফলত সেই অৱস্থা হয় এতিয়া আমাৰ অসমৰ একাংশ হস্পিটেল সেই একেই অৱস্থা তো আজিৰ পৰা কিছুদিন পূৰ্বে আমাৰ লখিমপুৰ মেডিকেল কলেজৰ ওপৰত এটা ৰিপৰ্ট ওলাইছিলে যে মেডিকেল কলেজৰ অট্টালিকাবিলাক বিৰাট ডাঙৰ তাতে আপোনাৰ মানুহ যথেষ্ট পৰিমাণৰ যায় দেখিবলৈ বিৰাট ধুনীয়া খুব সুন্দৰকৈ বনাইছে কিন্তু তাৰ পাছতো উপযুক্ত আহিলা পাতি নাই যাৰ বাবে 1 কোটি টকাৰ ফাইন লগাইছিলে বোলে কেন্দ্ৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা কেন্দ্ৰ নেশ্যনেল কিবা হেল্থ কেয়াৰ তৰফৰ পৰা নে কিহৰ পৰা 1 কোটি টকাৰ ফাইন লগাইছিলে কাৰণ তাতে উপযুক্ত ব্যৱস্থাপনা নাই উপযুক্ত আহিলা পাতি নাই যাৰ কাৰণে 1 কোটি টকাৰ ফাইন লগাইছিলে এতিয়া ক'বলৈ গ'লে লখিমপুৰ মেডিকেল কলেজতো যথেষ্ট পৰিমাণৰ আছে কিন্তু তাৰ বিপৰীতে যিবিলাক নেকি ধৰি লওক আপোনাৰ স্বাস্থ্য কেন্দ্ৰ এতিয়া উন্নতকৰণ কৰা হৈছে তাতে ধৰি লওক 20খন 10খন 30খন বেড দিয়া হৈছে তো সেইবিলাক চিকিৎসালয়ত কিন্তু এতিয়াও সেই পৰিমাণৰ ডক্টৰ নাই সেই পৰিমাণৰ উপযুক্ত চিকিৎসা প্ৰণালী নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু হায়াৰ সেকেন্ডাৰী পাছ কৰিলে নেকি যদি আপুনি হায়াৰ সেকেন্ডাৰী পাছ কৰিলে তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ ওলাইছে কেন্দ্ৰ চৰকাৰৰ অগ্নিবীৰ যোজনাৰ অধীনত এতিয়া আপোনালোকে চাকৰি লাভ কৰিব বায়ু সেনাত আপোনালোকৰ কাৰণে ওলাইছে চাকৰি মানে 5 বছৰৰ কাৰণে চাকৰি দিয়া হয় কিন্তু এটা ভাল খবৰ ভাল কথা যে আপোনালোকে যদি অসমৰ পৰা চাকৰি পায় তেন্তে আপোনালোকে ইন ফিউচাৰ অসম চৰকাৰৰ চাকৰি পাব তো ওলাইছে চাকৰি আপোনালোকে এপ্লাই কৰিব বুলি আশা ৰাখিলো আপোনালোকৰ যদি হায়াৰ সেকেন্ডাৰী মাৰ্ক যদি 50%তকৈ বেছি আছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিগবৈৰ পৰা খবৰ ওলাইছে ডিগবৈৰ আৰক্ষী থানাৰ এজন কনিষ্ঠবলৰ ওপৰত খবৰ ওলাইছে যে এজন আৰক্ষী বিষয়া বা এজন আৰক্ষী কনিষ্ঠবলে গৰু গাড়ীৰ পৰা পইচা লৈছে বা ঘুষ লৈছে বুলি এটা খবৰ ওলাইছে খবৰ লোৱা অনুসৰি ডিগবৈ আৰক্ষী থানাৰ কনিষ্ঠবল সুকাফা চেতিয়াই বোলে গৰু গাড়ীৰ পৰা ধন সংগ্ৰহ কৰিছে বুলি জনাইছে এটা কিমান পৰিমাণৰ ধন সংগ্ৰহ কৰিছে এই সন্দৰ্ভটো কোৱা নাই কিন্তু তেখেতে গৰু গাড়ীৰ পৰা ধন সংগ্ৰহ কৰিছে বুলি অভিযোগ দিয়া হৈছে তো চাওকচোন বাৰু তেওঁলোকৰ চাকৰি আছে তেওঁলোকক ৰাখিছে কি কাৰণে নিয়ম নীতি যাতে ভংগ নহওক দেশখনত যা বা ৰাজ্যখনত যাতে এটা শান্তিৰ বজাই ৰাখক তো তাৰ কাৰণে তেওঁলোকক দিয়া হৈছে আইন শৃংখলা বজাই ৰাখিবৰ কাৰণে কিন্তু যিসকলে নেকি আইন শৃংখলা বজাই ৰাখিবৰ কাৰণে নিযুক্তি দিছে তো তেওঁলোকে আকৌ কি কৰিছে আইন শৃংখলাবিলাক ভাঙিছে এইটো আকৌ কেনেকুৱা ধৰণৰ কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাইছে যে যোৱাকালিৰে পৰা 18 সংখ্যক লোকসভাৰ প্ৰথমটো অধিৱেশন হয় বুলি জনাইছে আৰু প্ৰথম দিনাখনেই প্ৰায় 280 গৰাকী সাংসদে শপত গ্ৰহণ লয় বুলি জনাইছে আৰু 3 জুলাইলৈকে চলিব এই অধিৱেশন আৰু এই অধিৱেশন চলাৰ পাছতে হয়তো চাগে বাজেট ঘোষণা কৰা হ'ব 2024 আৰু 2025 বৰ্ষৰ তো বাজেটৰ ওপৰতটো মই আপোনালোকক জনাইছোৱে অলৰেডি আপোন নিউজ চেনেল মানে মোৰ দ্বিতীয়টো চেনেল আপোন নিউজ তাত মই 2024 আৰু 2025 বাজেটৰ ওপৰতো আপোনালোকক সবিশেষ তথ্য জনাইছো তো আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই তেন্তে চাবগে সকলোবিলাক তথ্য দিয়া আছে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে অম্বুবাচী মেলাৰ ওপৰত তো বন্ধু বান্ধৱীসকল অম্বুবাচী মেলাক লৈ এতিয়া বহু লোকে প্ৰবঞ্চনা কৰি আছে ভক্তৰ মাজত তো খবৰ ওলাইছে যে বৰ্তমান সময়ত অম্বুবাচী মেলাক লৈ কিছু স্কেমাৰে বোলে জনসাধাৰণৰ লগত স্কেম কৰিছে বুলি জনাইছে এতিয়া কেনেকুৱা ধৰণৰ স্কেম খবৰ লোৱা অনুসৰি মা কামাখ্যাৰ নামত বোলে একাংশ লোকে এতিয়া প্ৰবঞ্চনা চলাই আছে বুলি জনাইছে জনোৱা অনুসৰি যে অনলাইন ৱেবছাইটৰ জৰিয়তে পূজা কৰিবৰ কাৰণে মানুহৰ পৰা ধন সংগ্ৰহ কৰি আছে এতিয়া আপোনালোক কি হৈ যায় বহু লোকে মা কামাখ্যা মন্দিৰ অম্বুবাচী মেলাত যাবলৈ ইচ্ছা কৰে কিন্তু সকলোৱে যাব নোৱাৰে নহয় জানো আপুনিও নিশ্চয় যাবলৈ যদি ইচ্ছা কৰিছিলে যাব পৰা নাই আপুনি ঘৰতে থাকিব লগা হৈছে এতিয়া কোনোবাই যদি সুবিধা পায় যে অনলাইনতে মা কামাখ্যালৈ যদি কিবা এটা আগবঢ়াব পাৰো মা কামাখ্যাৰ পূজা অৰ্চনা যদি কিবা এটা আগবঢ়াব পাৰো তো তেতিয়া সবৰে এটা কি সবৰে এটা মানে আশা থাকে মন থাকে এটা যেতিয়া নেকি অনলাইন মাধ্যমবিলাক ওলাই যায় কোনোবাই যদি কয় যে আমি অনলাইনৰ জৰিয়তে ভক্তগণৰ পৰা ডোনেশ্যন ল'ম আৰু সেই টকাৰে মা কামাখ্যাত আমি পূজা দিম এতিয়া সকলোৱে পইচা দিবলৈ উৎসাহিত হ'ব কাৰণ সকলোৰে মন থাকে মা কামাখ্যাত যাবৰ কাৰণে সকলোৰে মন থাকে মা কামাখ্যাত পূজা দিবৰ কাৰণে কিন্তু যাব নোৱাৰে সময়ৰ অভাৱত
বা অনলাইনৰ কিবা কাৰণত তো যেতিয়া নেকি আপুনি ঘৰতে বহি অনলাইনৰ জৰিয়তে মা কামাখ্যা বুলি কিবা এটা আগবঢ়াব পাৰে অনলাইন পূজা কৰিব পাৰে তেতিয়া কি হৈ যায় সকলোৱে দিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু মা কামাখ্যাৰ এটা বিৰাট ডাঙৰ নাম আছে এতিয়া কি কৰিছে তাৰে সুযোগ লৈছে একাংশই কি কৰিছে মা কামাখ্যাৰ নামত অনলাইন ৱেবছাইট খুলিছে অনলাইন এপছ খুলিছে য'ত আপোনালোকে অনলাইনৰ জৰিয়তে পূজা দিব পাৰে কিন্তু এতিয়া মা কামাখ্যাৰ কমিটিৰ তৰফৰ পৰা জনাইছে যে কমিটিয়ে কোনো ধৰণৰ তেনেকুৱা এপ্লিকেশ্যন বা ৱেবছাইট মুকলি কৰা নাই আপোনালোকক যদি কোনোবাই তেনেকুৱা ধৰণৰ কৰি পইচা লৈছে তেওঁলোকে আপোনালোকৰ লগত প্ৰবঞ্চনা কৰিছে তো আপোনালোকক পইচা দিবলৈ মানা কৰিছে তো ইমানেই আজিৰ খবৰত তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম